ৰাজনীতিৰ পথাৰত ভৰি দিয়েই গৌৰৱ গগৈ জুনিয়ৰ সিএম বুলি ভাবি লৈছিল নিজকে যেতিয়াই কলিয়াবৰৰ তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচন হৈছিল তেতিয়া পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল অসমৰ মুখ্যমন্ত্ৰী আৰু পিতৃ মুখ্যমন্ত্ৰী আৰু নিজেই ৰাজনীতিৰ পথাৰত নামি দি প্ৰথমবাৰতে কলিয়াবৰ তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ সংসদলৈ নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ আৰু সেই ৰাজনীতিৰ পথাৰত ভৰি দিয়েই নিজকে গৌৰৱ গগৈ অসমৰ জুনিয়ৰ সিএম বুলি ভাবি লৈছিল এনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী তথা খুমটাইৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা বৰ্তমানৰ বিজেপি নেত্ৰী বিস্মিতা গগৈয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো ৰাজ্যৰ ৰাজনীতিৰ কিছুমান বিশেষ খবৰ আকৰ্ষণীয় খবৰ নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কথাৰ কটাকটি আৰম্ভ হৈছে মুখচুপতি নেতাৰ মুখচুপতি আৰম্ভ হৈছে ইজনে আনজনক টাৰ্গেট কৰি লৈছে মুঠৰ ওপৰত এতিয়া আকৰ্ষণীয় হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত এখনৰ পিছত আনখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে কংগ্ৰেছে যদি মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীক আনিছে বা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই গুৱাহাটীত বা বকু ছয়গাঁৱত অভিযান চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিছে নিৰ্বাচনী ৰণকৌশল নিৰ্বাচনী ৰণদণ্ডবিধ বজাইছে তেনে সময়তে বিজেপি শাসকীয় বিজেপিও পিছ পৰি ৰোৱা নাই শাসকীয় বিজেপিয়েও সৰ্বশক্তি প্ৰয়োগ কৰি মিছন 100 শ্লোগানেৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ চিন্তন বৈঠক বিজেপিৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চিন্তন বৈঠকতে সেই পণ লৈছে যে মিছন 100 এইবাৰ 26 নিৰ্বাচনত 100খন আসন লাভ কৰাৰ টাৰ্গেট লৈছে বিজেপিয়ে আনফালে কংগ্ৰেছেও চেষ্টা চলাইছে কাৰণ এপিসিসিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে গৌৰৱ গগৈ আৰু এপিসিসিৰ নৱনিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈক এইবাৰ এজনৰ পিছত আনজন নেতাই বা বিজেপিৰ নেতা মন্ত্ৰী বিধায়ক বা বিজেপিৰ আন সকল নেতাই টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে এইবাৰ বিস্মিতা গগৈ খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী বৰ্তমানৰ বিজেপি নেত্ৰী বিস্মিতা গগৈয়ে গৌৰৱ গগৈ প্ৰসংগত কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তাৰ ভিতৰত এয়া হৈছে আমি জনাইছো যে ৰাজনীতিত নামিয়ে জুনিয়ৰ সিএম বুলি নিজকে ভাবি লৈছিল গৌৰৱ গগৈয়ে কেৱল তেতিয়াই নহয় এতিয়াও আকাশত চাং পতা সপোন দেখিছে গৌৰৱ গগৈয়ে যে এতিয়াও নিজকে সিএম বুলি ভাবি লৈছে হুৱে বাৱে মাত্ৰ কেইজনমান কংগ্ৰেছীক লগত লৈ গৌৰৱ গগৈয়ে ভাবিছে যে তেওঁ 26ত অসমৰ ৰাজনীতিত তেওঁ সৰকাৰ গঠন কৰিব দিছপুৰৰ মছনদ দখল কৰিব আৰু অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হ'ব এক সপোন দেখিছে এক অলিক সপোন দেখিছে গৌৰৱ গগৈয়ে আকাশত চাংপতা সপোন দেখিছে গৌৰৱ গগৈ লৈ আজি এনে ধৰণৰ কিছু বাক্যবান আগবঢ়ালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী বিস্মিতা গগৈয়ে তৰুণ গগৈ ডাঙৰী যেতিয়া মুখ্যমন্ত্ৰী হৈছে তেতিয়া ৰাজনীতি পথাৰত নামিছে আৰু তেতিয়া নামিয়ে তেওঁ নিজকে এজন জুনিয়ৰ মুখ্যমন্ত্ৰী গতিকে তেনেকুৱা এটা তেওঁ ফিল বা তেনেকুৱা এটা তেওঁ মানুহৰ মাজত ধাৰণা দিবলৈ চেষ্টা কৰিছিল কিন্তু গ্ৰাউণ্ডত কি হৈ আছে গ্ৰাছৰুটত কি হৈ আছে সেয়া গৌৰৱ গগৈ একোৱে নাজানে অসমৰ ৰাইজে কাক বিচাৰে সেই কথাও গৌৰৱ গগৈ বুজি উঠা নাই অসমৰ ৰাইজে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিশেষভাৱে আকোৱালি লৈছে সেই কথা গৌৰৱ গগৈয়ে বুজি উঠাই নাই মাত্ৰ কেইজনমান কংগ্ৰেছীক লগত লৈ তেওঁ আকাশত চাংপতা সপোন দেখিছে যে 26ত মুখ্যমন্ত্ৰী হ'ব আৰু এতিয়াও তেওঁ নিজকে মুখ্যমন্ত্ৰী হিচাপে ভাবিয়েই লৈছে এতিয়াও অসমৰ ৰাইজক তেওঁ যে এজন মুখ্যমন্ত্ৰী সেই ধাৰণা দিবলৈ গৌৰৱ গগৈয়ে চেষ্টা কৰা বুলি সমালোচনাত সৰব হৈ পৰিল বিস্মিতা গগৈ উল্লেখযোগ্য যে 2024 চনৰ যি নিৰ্বাচনী পটভূমি আছিল সাধাৰণ নিৰ্বাচন লোকসভা নিৰ্বাচন যোৰহাটৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত যেনেকুৱা ধৰণৰ এটা আলোড়নৰ সৃষ্টি হৈছিল বিশেষকৈ শাসকীয় বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল সমগ্ৰ যোৰহাটতে 3 লক্ষাধিক ভোটত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ জয়ী হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সকলোৱে তাত উঠি পৰি লাগিছিল সভাৰ ওপৰত সভা মিটিঙৰ ওপৰত মিটিং প্ৰচাৰ অভিযান বিভিন্ন ধৰণেৰে প্ৰচাৰ অভিযান চলাই অৱশেষত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ পৰাস্ত হ'ল আৰু বৃহৎ পৰিমাণৰ ব্যৱধানত প্ৰায় লক্ষাধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিলে আৰু তাৰ পিছতে গৌৰৱ গগৈ এতিয়া অসমৰ কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে কংগ্ৰেছে কৈ আহিছে যে গৌৰৱ গগৈৰ বাবে এতিয়া বিজেপিৰ টোপনি নোহোৱা হৈছে
গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ টোপনি হৰিছে কংগ্ৰেছে ইতিমধ্যে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে আৰু তাৰ সমান্তৰালকৈ গৌৰৱ গগৈক উভতি ধৰি আছে বিজেপিৰ নেতা মন্ত্ৰী বিধায়ক সকলোৱে আৰু এইবাৰ বিস্মিতা গগৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে 2026ত অলিক সপোন দেখি আছে গৌৰৱ গগৈ 2024 চনৰ যি লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা টিকট নিশ্চিত হৈছিল গৌৰৱ গগৈ তেতিয়াও বিজেপিৰ একাংশ মন্ত্ৰীৰ ভাষ্য নিশ্চয় আমাৰ সকলোৰে মনত আছে মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা তেওঁলোকে তেতিয়াই উল্লেখ কৰিছিল যে কি কাৰণত কংগ্ৰেছত বিসম্বাদ হৈছিল গৌৰৱ গগৈ ৰাজনীতিত আহিব বুলি বিসম্বাদ হৈছিল সেই কথা মুকলিমুৰীয়াকৈ প্ৰকাশ কৰিছিল পেৰাচুট ল্যান্ডিং এৰে ৰাজনীতিৰ পথাৰত নামিছিল সোণৰ চামুচ মুখত লৈ গৌৰৱ গগৈ ৰাজনীতিৰ পথাৰলৈ আহিছিল ইত্যাদি বিভিন্ন ধৰণৰ মন্তব্য আছিল যে নেকি সংবাদ মাধ্যম প্ৰতিটো শিৰোনাম দখল কৰিছিল সংবাদ মাধ্যম ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছিল তেনে কিছু মন্তব্যই যে পেৰাচুট ল্যান্ডিং এৰে গৌৰৱ গগৈ ৰাজনীতিৰ পথাৰত নামিছিল ৰাজনীতিৰ আ ক খ নিশিকাকৈ গৌৰৱ গগৈ সাংসদ হৈছিল কলিয়াবৰ সমষ্টিৰ পৰা সাংসদ হৈছিল তেতিয়াৰ কলিয়াবৰ সমষ্টি আৰু সেই গৌৰৱ গগৈ যোৰহাটৰ পৰা টিকট নিশ্চিত হোৱাৰ পিছতেই উভতি ধৰিছিল গৌৰৱ গগৈ সমালোচনাৰে থকা সৰকা কৰিছিল যে পেৰাচুট ল্যান্ডিং এৰে সোণৰ চামুচ মুখত লৈ গৌৰৱ গগৈ ৰাজনীতিৰ পথাৰত নামিছে গতিকে সেই গৌৰৱ গগৈ ৰাজ্যৰ দুখ দুৰ্দশা বুজি নাপায় ইত্যাদি নানান ধৰণৰ সমালোচনা নানান ধৰণৰ কটাক্ষ আৰু সেই গৌৰৱ গগৈ এতিয়া 26 নিৰ্বাচনৰ পূৰ্বে গুৰু দায়িত্ব লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে এতিয়া এনেদৰে আকৌ আক্ৰমণাত্মক এটা ৰূপ দেখিবলৈ পোৱা হৈছে কথাৰ কটাকটি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে গতিকে কেৱল এয়াই নহয় যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিস্মিতা গগৈ যে উজনি অসমত তেনেকুৱা এখন মিটিং কৰি দেখুৱাৰ সাহস কিয় নহল কংগ্ৰেছৰ যে মিয়া অধ্যুষিত এটা অঞ্চলত গৈ সংখ্যালঘু এটা অধ্যুষিত বকো ছয়গাঁও সমষ্টিত গৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ সভা পাতি ৰাইজৰ সমাগম দেখুৱাবলৈ বৃথা চেষ্টা কৰিলে উজনি অসমত সেই মিটিংখন কিয় পতা নহল এই প্ৰশ্ন উত্থাপন কৰিছে বিস্মিতা গগৈ কি কলে বিস্মিতা গগৈ হবিস্তাৰে আমি সেই ভাষ্যখিনি আকৌ এবাৰ আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত শুনক তৰুণ গগৈ ডাঙৰী যেতিয়া মুখ্যমন্ত্ৰী হৈ আছে তেতিয়াই ৰাজনীতি পথাৰত নামিছে আৰু তেতিয়া নামিয়ে তেওঁ নিজক একজন জুনিয়ৰ চিএম বুলি তেতিয়াই ভাবি লৈছিলে তেওঁ যিটো অংগী ভংগী বা তেওঁ যিটো ব্যৱহাৰিক যিটো মানে পদক্ষেপ মানে পৰিবেশনা খোজকাটলে হওক বা তেওঁ বডি লেংগুৱেজে হওক তেওঁ এজন চিএমৰ নিচিনাকৈ তেতিয়াৰ পৰাই ভাবিছে আৰু এতিয়াও ভাবে যে তেওঁ চিএম হৈ গ'ল কিন্তু গ্ৰাছৰুটত কি হৈ আছে গ্ৰাছৰুটৰ মানুহবিলাকে সৰ্বসাধাৰণ মানুহবিলাকে কাৰ সপক্ষে আছে তেওঁ সেইটো অৱগত নহয় কেৱল চাৰিওফালে তেওঁৰ লগত কেইজনমান কংগ্ৰেছী আছে সেইসকলক লৈ তেওঁ দেখিছে এটা সপোন যে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব এতিয়া আপোনালোকে কেইদিনমানৰ আগতে ৰাহুল গান্ধী আহিলে মল্লিকাৰ্জুন খাৰ্গে সভাপতি অল ইণ্ডিয়া সভাপতি আহিলে কিয় তেওঁলোকে আপাৰ আছামত এখন সভা পাতিব নোৱাৰিলে মিয়া অধ্যুষিত ছয়গাঁৱত তেওঁলোকে সভা পাতি মানুহখিনি দেখালে যে আমাৰ লগত ৰাইজ আছে সেইখিনিতো 100% মিয়া 100% সংখ্যালঘু লোক কিয় তেওঁলোকে যোৰহাটত তেওঁতো যোৰহাটৰ লোকসভা সমষ্টিৰ সভা সাংসদ হয় কিয় তেওঁ তাত সেই সভাখন কৰি দেখাব নোৱাৰিলে তেওঁ জানে যে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহে তেওঁ আকোৱালি নলয় হয় ক'বাত ভোট পাব সেইটো নকওঁ যে একেবাৰে নাপাব ক'বাত পাব আৰু তেওঁলোকৰ কথা বতৰাই তেওঁ সাহসী কৰিছে যে আমি চৰকাৰ আৰু প্ৰিয় দৰ্শক হেয়া বিস্মিতা গগৈৰ ভাষ্য আপোনালোকে শুনিলে বিস্মিতা গগৈ সন্দৰ্ভত আপুনি কি মন্তব্য আগবঢ়াব পাৰে আপোনালোকে কমেন্ট সেকশনত গৈ আগবঢ়াব পাৰে এই বিষয়টোক লৈ আপুনি কি ভাবে বিভিন্নজনে মন্তব্য ইতিমধ্যে আগবঢ়াইছে গৌৰৱ গগৈৰ ব্যক্তিত্বই মানুহক পাগল কৰি পেলাইছে গৌৰৱ গগৈ বিস্মিতা গগৈৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে গতিকে গৌৰৱ গগৈক লৈ এই মন্তব্য আপোনাৰ কি ভাবে এই বিষয়টোক লৈ গৌৰৱ গগৈ এনেদৰে বাৰে বাৰে টাৰ্গেট বিভিন্ন ধৰণৰ কথাৰে টাৰ্গেট কৰাৰ বিষয়টোক লৈ বা গৌৰৱ গগৈ যিখিনি কৰিছে সেয়া কিমান কৰিছে কিমান কৰিব পাৰিছে কিমান দিব পাৰিছে যোৰহাটৰ ৰাইজ যদি আছে যোৰহাটৰ ৰাইজে মন্তব্য আগবঢ়াব পাৰে কাৰণ গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচিত হল 24 লোকসভা নিৰ্বাচনত তেতিয়া যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টি সেই 10টা বিধানসভা সমষ্টিৰ
যি ভোটৰ যিখিনি আছিল ব্যৱধান বিজেপিৰ লগত কংগ্ৰেছৰ 10টা বিধানসভা সমষ্টিতেই যথেষ্টখিনি বিপুল ভোটত গৌৰৱ গগৈ লাভ কৰিবলৈ সক্ষম হৈছিল তপন গগৈতকৈ বহুখিনি ভোট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাক লৈ বিজেপি কিছু সংকিত হোৱা পৰিলক্ষিত হৈছিল আৰু এইবাৰ 26ত বিজেপিয়ে কোনো ভুল কৰিব বিচৰা নাই নতুন মুখক প্ৰাধান্য দিয়াৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উজনিত হয়তো এবাৰ নতুন মুখে প্ৰাধান্য লাভ কৰিব পাৰে বিশেষকৈ যদি চোৱা হয় উজনি অসমৰ সমষ্টিসমূহত কংগ্ৰেছে AIDFৰ লগত মিত্ৰতা কৰাৰ বাবে কিছু হলঠেকত পৰিবলগীয়া হৈছিল 2021 চনৰ নিৰ্বাচনৰ সময়ছোৱাত 2021 চনৰ নিৰ্বাচনত যথেষ্ট হলঠেকত পৰিছিল গতিকে তেনেস্থলত কংগ্ৰেছে এইবাৰ সেই হৃত গৌৰৱ পুনৰ উদ্ধাৰৰ চেষ্টা চলাই আছে অখিল গগৈৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিয়ে আছো অখিল গগৈ মিত্ৰতা বিচাৰি উদ্বাউল হৈ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযোগ আনিছে যে গৌৰৱ গগৈ অখিল গগৈৰ ফোন ৰিচিভ নকৰে মিত্ৰতা প্ৰসংগত এটা টু শব্দ এটা এতিয়ালৈকে প্ৰকাশ কৰা নাই অখিল গগৈয়ে গতিকে এনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিৰোধী শিবিৰতে হওক বা শাসকীয় পক্ষৰ ক্ষেত্ৰতে হওক আৰু এইবাৰ বিস্মিতা গগৈয়ে উভতি ধৰিছে গৌৰৱ গগৈ যে গৌৰৱ গগৈয়ে ৰাজনীতিৰ আ ক খ নজনাকৈ ৰাজনীতিৰ পথাৰলৈ আহিছে তেতিয়া পিতৃ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ আৰু পিতৃ মুখ্যমন্ত্ৰী থকাৰ বাবে নিজকে জুনিয়ৰ CM বুলি ভাবিবলৈ আৰম্ভ কৰিছিল এতিয়াও সেই ধাৰণা এটা দিবলৈ চেষ্টা কৰিছে এতিয়াও নিজকে CM বুলি ভাবি আছে গৌৰৱ গগৈয়ে নিজকে 26ত মুখ্যমন্ত্ৰী হ'ম বুলি বৃথা সপোন দেখিছে আকাশত চাংপতা সপোন দেখিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে বাস্তৱত কি হৈ আছে গ্ৰাউণ্ডত কি হৈ আছে গ্ৰাছৰুটত কি হৈ আছে কোনো ধৰণৰ ধাৰণা নাই গৌৰৱ গগৈ মাত্ৰ কেইজনমান কংগ্ৰেছীক লগত লৈ এয়া বৃথা সপোন দেখিছে গৌৰৱ গগৈয়ে গতিকে সময় যিমানে বাগুৰিছে 26 নিৰ্বাচনলৈ সিমানেই এতিয়া কথাৰ কটাকটি বাঢ়িছে মুখচুপতি বাঢ়িছে লক্ষণীয় হ'ব অনাগত সময়ছোৱাত এই যুঁজখন কেনেদৰে আগবাঢ়ি যায় এক আকৰ্ষণীয় যুঁজ এইবাৰ অসমৰ ৰাজনৈতিক পথাৰখনত কাৰণ গৌৰৱ গগৈক লৈ বিজেপি ভীতিগ্ৰস্ত হৈ থকা বুলি কংগ্ৰেছে কৈ আহিছে কংগ্ৰেছে কটাক্ষ কৰি আহিছে বিজেপিক যে গৌৰৱ গগৈৰ বাবে টোপনি হৰিছে বিজেপিৰ নিদ্ৰা হৰণ হৈছে গৌৰৱ গগৈয়ে নিদ্ৰা হৰণ কৰি দিছে গতিকে এতিয়া গৌৰৱ গগৈ কেনেদৰে লয় গৌৰৱ গগৈ ফেক্টৰ হয় নে নহয় অনাগত সময়ছোৱাত নেতাৰ মুখচুপতিৰ পৰা সেই কথাসমূহ স্পষ্ট হৈ যায় থাকিব মুঠৰ ওপৰত এক আকৰ্ষণীয় যুঁজ হ'বলৈ গৈ আছে 26ৰ নিৰ্বাচনত মুঠৰ ওপৰত প্ৰতিটো দলে নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো বিজেপিৰ চিন্তন বৈঠকত মিছন 100ৰ পন লৈছে ৰণনীতি প্ৰস্তুত কৰিছে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে কাৰণ সমষ্টি পুনৰ গঠন হৈছে সমষ্টি পুনৰ গঠনলৈ চাই এতিয়া বিজেপি যথেষ্ট আশাবাদী আত্মবিশ্বাসী যে এইবাৰ 100খন আসন লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে বিধানসভাত একক বৃহৎ দল হিচাপে বিজেপিয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান 64 গৰাকী বিজেপিৰ বিধায়ক আছে গতিকে সেই বিজেপি কংগ্ৰেছে কেতিয়া প্ৰতিহত কৰিব নোৱাৰে হিয়া বিজেপিৰ আত্মবিশ্বাস আনহাতে সংখ্যালঘু দুই এটা সমষ্টিত কংগ্ৰেছে নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব সেই কথাও উল্লেখ কৰিলে বিস্মিতা গগৈ কিন্তু আকাশত চাংপতা সপোন দেখিছে গৌৰৱ গগৈ বিস্মিতা গগৈৰ ভাষ্য আমি আকৌ এবাৰ আগবঢ়াইছো সেই ভাষ্য আগবঢ়াই লাইভৰ পৰা বিদায় লম আৰু আপোনালোকে জনাই থাকিব পাৰে মতামত কমেন্ট সেকশনত ধন্যবাদ তৰুণ গগৈ ডাঙৰী যেতিয়া মুখ্যমন্ত্ৰী হৈ আছে তেতিয়াই ৰাজনীতি পথাৰত নামিছে আৰু তেতিয়া নামিয়ে তেওঁ নিজকে এজন জুনিয়ৰ CM বুলি তেতিয়াই ভাবি লৈছিলে তেওঁ যিটো অংগী ভংগী বা তেওঁ যিটো ব্যৱহাৰিক যিটো মানে পদক্ষেপ মানে পৰিবেশনা খোজকাটলে হওক বা তেওঁ বডি লেংগুৱেজে হওক তেওঁ এজন CMৰ নিচিনাকৈ তেতিয়াৰ পৰা ভাবিছে আৰু এতিয়াও ভাবে যে তেওঁ CM হৈ গ'ল কিন্তু গ্ৰাছৰুটত কি হৈ আছে গ্ৰাছৰুটৰ মানুহবিলাকে সৰ্বসাধাৰণ মানুহবিলাকে কাৰ সপক্ষে আছে তেওঁ হয়তো অৱগত নহয় কেৱল চাৰিওফালে তেওঁৰ লগত কেইজনমান কংগ্ৰেছী আছে সেইসকলক লৈ তেওঁ দেখিছে এটা সপোন যে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব এতিয়া আপোনালোকে কেইদিনমানৰ আগতে ৰাহুল গান্ধী আহিলে মল্লিকাৰ্জুন খাৰ্গে সভাপতি অল ইণ্ডিয়া সভাপতি আহিলে কিয় তেওঁলোকে আপাৰ আছামত এখন সভা পাতিব নোৱাৰিলে মিয়া অধ্যুষিত 6 গাঁৱত তেওঁলোকে সভা পাতি মানুহখিনি দেখালে যে আমাৰ লগত ৰাইজ আছে সেইখিনিতো 100% মিয়া 100% সংখ্যালঘু লোক কিয় তেওঁলোকে যোৰহাটৰ লোকসভা সমষ্টিৰ সভা সাংসদ হয় কিয় তেওঁ তাত সেই সভাখন কৰি দেখাব নোৱাৰিলে তেওঁ জানে যে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহে তেওঁ আকোৱালি নলয়
হয় ক'ৰবাত ক'ৰবাত ভোট পাব সেইটো নকওঁ যে একেবাৰে নাপাব ক'ৰবাত ক'ৰবাত পাব আৰু তেওঁলোকৰ কথা বতৰাই তেওঁক সাহসী কৰিছে যে আমি চৰকাৰ গঠন কৰিম আৰু সেইটো মানে আকাশত চাং পতাৰ নিচিনা কথা